পৃথিৱীৰ প্ৰায়বিলাক বস্তুৱে সলনি কৰিব পৰা যায়, কিন্তু তাৰ মাজেৰে কিছু কিছু মানুহ কেতিয়াও আনৰ লগত সলনি কৰা সম্ভৱ নহয়। যেনে ধৰক আপুনি বেকাৰ থাকোঁতে আপোনাৰ সেই বন্ধুজন, যিজনে নিজৰ সীমিত টকাকেইটাৰ পৰাই আপোনাৰো খোৱাৰ বিলটো আদায় কৰিছিল। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ দৰিদ্ৰতা তথা অসহায়তাৰ কথা জনাৰ পিছতো আপোনাৰ লগত একেলগে আগবাঢ়িছে। এনেবোৰ লোক আচলতে কেতিয়াও সলনি নহয়। আপোনাৰ কষ্টৰ কথা জানিব পাৰি আপোনাৰ বেয়া দিনবোৰত মূৰত হাত ফুৰাই কয়, ভয় কিয় কৰিছা, মই আছোতো। এইটো কথা সঁচা যে এনে সম্পৰ্ক কেতিয়াও সলনি নহয়। এটা কথা মনত ৰাখিব, যেতিয়া আপোনাৰ দিন ভাল আহিব, চাৰিওফালে নদন বদন হ'ব, তেতিয়া অনেক বন্ধু বান্ধৱ, আত্মীয় স্বজন আপোনাৰ আগে পিছে লাগি ফুৰিব। আপোনাক সহায় কৰিবলৈ সদায় কিছু লোক থিয় হৈ থাকিব। এনেবোৰ প্ৰকৃততে আপোনাৰ কোনো প্ৰকৃত আপোন নহয়। এইবোৰ আচলতে সেই মৌমাখিৰ দৰে, যি ভাল গোন্ধ পালে ফুলৰ পৰা মৌ চুহে। এনেবোৰ সম্পৰ্ক সলনি হ'বলৈ বেছি সময় নালাগে। আচলতে এনেবোৰ সম্পৰ্কক দূৰৰ পৰাহে অতি প্ৰয়োজন। সময় থাকোঁতেই বুজিবলৈ শিকক, আপোনাৰ জীৱনৰ গোটেইখিনি ৰেছপন্সিবিলিটি প্ৰকৃততে মাথো আপোনাৰ। আনক কিবা কৈ বা বুজায়ো লাভ নাই। য'ত আপুনি এইখিনি কথা অতি সোনকালে বুজি উঠিব, তাত আপুনি আনতকৈ অতি সোনকালে আগবাঢ়ি যাব পাৰিব। কেতিয়াবা কেতিয়াবা জীৱনৰ প্ৰত্যাহ্বানবোৰ ইমানেই কঠিন যেন লাগে যে আমি হাৰ মানিবলৈ বাধ্য হৈ যাওঁ। কিন্তু যদি আমি এই অসুবিধাবোৰক বা সমস্যাবোৰক সুযোগ হিচাপে চাবলৈ শিকোঁ, তেন্তে আমি অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰোঁ। প্ৰতিজন ব্যক্তিৰ জীৱনত সংগ্ৰামৰ সময় আহে, কিন্তু যিসকলে নিজৰ আত্মশক্তি বা আত্মবিশ্বাস বজাই ৰাখিব পাৰে, সেইসকলেহে শেষত সফলতা লাভ কৰে। জীৱনৰ প্ৰতিটো সমস্যা বা অসুবিধা অতিক্ৰম কৰিবলৈ ধৈৰ্য আৰু সাহসৰ প্ৰয়োজন। আৰু জীৱন বাটত পোৱা সফলতা আমাৰ বাবে যে শেষ নহয়, ই এক নতুন আৰম্ভণিহে, সেই কথাটো বুজাৰ প্ৰয়োজন। এটা কথা সদায় মনত ৰাখিব, জীৱনত পোৱা প্ৰতিটো জ্ঞান বা শিক্ষাৰ কোনো শেষ নাই। প্ৰতিটো শিক্ষা জীৱনৰ কোনো এটা ক্ষণত আমাৰ কামত আহিবই। জীৱনত আমি পোৱা কোনো শিক্ষা কেতিয়াও বেকাৰ বুলি আমি ক'ব নোৱাৰোঁ। জীৱনত পোৱা প্ৰতিটো শিক্ষাই আমাক আৰু উন্নত কৰাত সহায় কৰে। সেইবাবে প্ৰতিটো ঘটনাৰ পৰা পোৱা শিক্ষা ঠিকমতে আয়ত্ব কৰিবলৈ শিকক। আগবাঢ়ি যাওঁতে কোনো খোজত নিশ্চয় সেই অভিজ্ঞতাই সহায় কৰিবই। আমাৰ জীৱনত ভাল বেয়া নিৰ্ভৰ কৰে আমাৰ চিন্তাধাৰাৰ ওপৰত। এজন ব্যক্তিয়ে চিন্তা কৰা বন্ধ কৰিব নোৱাৰে। জীৱনটো চিন্তাৰ ওপৰত চলি থাকে। কিন্তু যদি আপুনি আপোনাৰ চিন্তাধাৰা সলনি কৰিব পাৰে, তেন্তে আপোনাৰ গোটেই জীৱনটো সলনি হ'বই। যদি আপুনি ইতিবাচক বা সৃষ্টিশীল চিন্তাধাৰা কৰে, তেন্তে জীৱনটো সেই ধৰণৰ ফলাফল অলপ পলমকৈ হ'লেও পাবই, যিটো আপোনাৰ বাবে সুখৰ হ'ব। আৰু যদি আপুনি নেতিবাচক চিন্তা বা বেয়া চিন্তা বেছি কৰিবলৈ লয়, তাৰ বাবেই আপোনাৰ জীৱনটো লাহে লাহে নেতিবাচকতাৰে ভৰি পৰিব। যেতিয়া আপোনাৰ মন মগজুত বেয়া চিন্তা সোমাই পৰিব, তেতিয়া আপুনি কৰিবলগীয়া কামবোৰ কৰিবই নোৱাৰা হৈ পৰিব। সেইবাবে সদায় মনত ৰাখিব, চিন্তা আমাৰ নিয়ন্ত্ৰণত আছে। পলম নকৰিব, নিজৰ চিন্তা সলনি কৰক, ভাল কাম কৰাত মনোনিৱেশ কৰক। জীৱনটো লাহে লাহে স্বয়ংক্ৰিয়ভাৱে সলনি হৈ যাব। আপুনি ভাবিছে নেকি যে আপোনাক প্ৰেৰণা দিয়া সকলোবোৰ সঁচাকৈয়ে অভাৱ? তেতিয়াহ'লে জানি লওক, আপোনাৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা হ'ব পাৰে আপুনি ৰাতি ৰাতি জাগি দেখা সপোনবোৰ। আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা হ'ব পাৰে মানুহে আপোনাক কৰা অৱজ্ঞা বা অৱহেলা কৰা মুহূৰ্তবোৰ। আপোনাৰ বাবে আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে মানুহে আপোনাক শুনোৱা কটু বাক্যবোৰ। আপুনি নিজৰ মনৰ ভিতৰতে ৰাখি থোৱা সপোনবোৰ, কথাবোৰ। সপোনবোৰক সাহস কৰি বাস্তৱলৈ আনিব পাৰিলেই হৈ পৰিব পাৰে আপুনি সফল। সেইবাবেই নাভাবিব আপোনাক প্ৰেৰণা যোগোৱা, উৎসাহ দিয়া কোনো নাই বুলি। এইবোৰ প্ৰেৰণাৰ উৎসই যথেষ্ট আপোনাক নিজৰ ভৰিত থিয় হ'বৰ বাবে।